শোক শুনি উকলি পবৰ ভকতৰ সন্তাপদে কিয়া পীতাম্বৰ বৈলন্তয়া কুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহবৈলুতক পীত বস্ত্ৰে মুচি মুখ তেজিয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস তেজি চিন্তা চিত্ত থিৰ কৰা মহাশয় তজু দুখ দেখি মোৰ নহয় হৃদয় স্বৰূপে জানিলা তুমি আমাৰ সংশয় আশয় স্বৰূপে জানিলা তুমি আমাৰ আশয় বংশ কশংকৰি আৱে চলিবু নিশ্চয় সাধিলো উদ্ধৱ দেৱ তাৰ যত কাজ নাথাকিব ঠাইত তোমাত কিবা লাজ দ্বাৰকা নগৰ সাগৰত যাইবে তল মই গ'লে লোক তুমি লিবে বিমংগল পিৰিবে দুজন কলি গুচিবে আচাৰ শুইবে অধৰ্মত ৰতি যতে প্ৰজাৰ তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ লুপ্ত শুইবে জ্ঞান ইটো ভকতিৰ পথ অধৰ্মে পিৰিবে যাইবে লোক অধুগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি মোহৰ বচনে আৱে নচাৰিবা ভূমি শ্ৰৱণ কীৰ্তন পৰ্বতায়া থাকা তুমি ভকতি নভৈলে ভূমি যাইবে ৰসাতল মোৰ আজ্ঞা পালি ৰখি মহা বল কিন্তু হয়তো নাথাকিবা কহিলো প্ৰকটি মুত চিত দিয়া ফুৰা পৃথিৱী পৰ্যটি যত দেখা শুনা মায়া ময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম জ্ঞান কৰ্ম ভকতিক হিলু কৰি ভেদ ভকতি পৰম পন্থ দিলু পৰিছেদ নাহি কে উত্তম গতি ভকতিত কৰে নিস্তে কহো ভকতিহে মোকো বশ্য কৰে আমাৰ পৰম শ্ৰদ্ধাৰ দত্তবাপ আছে আমাৰ মাজত গতিকে দত্তবাপে এই জ্ঞান কৰ্ম ভকতিৰ ওপৰত প্ৰভু ভগৱন্তৰ বৈকুণ্ঠলৈ যাবৰ আগমুহূৰ্তত ভগৱন্তৰ একান্ত ভকত উদ্ধৱ মহন্তক যিখিনি উপদেশ দিছে আৰু এই উপদেশবিলাক আমাৰ দত্ত প্ৰভুজনাও আমাক সেই উপদেশবিলাক আগবঢ়াব বুলি সেৱা জনাইছোঁ। কৃষ্ণ মাধৱ কৃষ্ণ শংকৰ জয় জয়তে আমাৰ গুৰুগৃহত উপবিষ্ট এয়া আজি দ্বিতীয় বৈকুণ্ঠ ধৰ্মক্ষেত্ৰ পুণ্যক্ষেত্ৰ
আপোনাসব এই কলিযুগে দেৱৰো দুৰ্লভ মহামহন্ত সাধু মহন্ত পৰম ভকত বৈষ্ণৱ আৰু আপোনাসব ইয়াত উপবিষ্ট হৈছে আৰু অক্ষয় পুণ্য সঞ্চিত হৈছে। যাৰ আছে পূৰ্বে পুণ্য সংখ্যাত শিষে কৰ্ণপাতে কৃষ্ণৰ কথা। আজি আমাৰ পৰম শ্ৰদ্ধাৰ গণপাপ জনাই অতি সুললিত কণ্ঠেৰে মহাভাগৱত কীৰ্তন কৰিছে আৰু আমি সবে শ্ৰৱণ কৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ অনিল তাঁতী বাপজনা আমাৰ মাজত বিৰাজমান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেৰা এজন প্ৰচাৰক, উত্তম প্ৰচাৰক। বাকী সমস্ত প্ৰচাৰকৰ লগতে তেৰাও উত্তম প্ৰচাৰক বুলি আমি জানিছোঁ। আমি তেৰাৰ চৰণতো সেৱা নিবেদন কৰিছোঁ। আপোনাৰ সবৰ দুখানি চৰণ সেৱাৰ যোগেদি গুৰু ভগৱন্ত পৰমেশ্বৰ কৃষ্ণৰ অভয়পদ পংকজত আমি সেৱা নিবেদন কৰি আপোনাৰ সবৰ বাক্য ৰক্ষাৰ অৰ্থে আমি অগ্ৰসৰ হোৱা হৈছে। আমি মহামূঢ়, দাসৰ দাস, ভৃত্তৰ ভৃত্য, নিমিত্ত কাৰণ মাত্ৰ। আমাৰ জনাৰ ক্ষমতা নাই, জানে মাত্ৰ গুৰু ভগৱন্ত পৰমেশ্বৰ কৃষ্ণইহে। আমি বেজীৰ আগত অহা এটা ধূলিকণা মাত্ৰ। তথাপিতো আপোনাৰ খবৰ আজ্ঞা শিৰোগত কৰি গুৰু ভগৱন্ত পৰমেশ্বৰ আমাৰ সমস্তৰে হৃদয় স্থিতি হৈ আমাক যেনমতে কোৱাব আমি তেনমতে ক'বলৈ প্ৰস্তুত হৈছোঁ। আৰু আপোনাৰ সবকো শ্ৰৱণ কৰোৱাব। আপোনাৰ সব শুদ্ধ চিত্তে একান্ত চিত্তে যেন শ্ৰৱণ কৰে। এয়া অতি দুৰ্লভ বস্তু গুৰু ভগৱন্ত শ্ৰীমন্ত শংকৰদেৱে আমাক দি থৈ গ'ল। মহাভাগৱত, এই বৈকুণ্ঠৰ শাস্ত্ৰ কলিযুগত, এই মহাপাপৰ ভাণ্ডাৰৰ যুগত আমি সবে পাইছোঁ অমূল্য ৰত্ন। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ ভগৱান কৃষ্ণই মনুষ্য চেষ্টাৰে দুষ্টক দমন, সন্তক পালন আৰু ধৰ্ম প্ৰতিষ্ঠাৰ বাবে দেৱতাসকলৰ অনুৰোধ ৰক্ষা কৰি সত্য ত্ৰেতা দ্বাপৰ কলি দ্বাপৰ যুগত কৃষ্ণৰূপে অৱতাৰ হ'ল। অৱশ্যে লগত বলভদ্ৰও আহিল। এই কলিযুগত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগতে মহাপুৰুষ মাধৱদেৱো আহিল। আমাক দিলে এটা ধৰ্ম, একশৰণ হৰিনাম হৰি ভক্তি ধৰ্ম। এই একশৰণ হৰিনাম হৰি ভক্তি ধৰ্ম ভকত বৈষ্ণৱৰ সংগত আমি পাইছোঁ। ভকত বৈষ্ণৱ য'ত থাকে সেই পুণ্যক্ষেত্ৰ। ভকত বৈষ্ণৱৰ যোগেদি আমি একশৰণ ধৰ্ম গ্ৰহণ কৰিছোঁ আৰু হৰিনাম শ্ৰৱণ কীৰ্তন কৰিছোঁ, দাস্য সেৱা কৰিছোঁ। আপোনাক সবেই হৰিনাম শ্ৰৱণ কীৰ্তন কৰিছে, দাস্য সেৱা কৰিছে। আপোনাৰ সবৰ যিমান খোজ পৰিছে ভূমিত, সেই সমস্ত ভূমি পবিত্ৰ হৈছে। আৰু কৈছে ভাগৱতে একাদশ স্কন্ধতে কৈছে, অযত্যতা কেমোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো তথা কৰায় পবিত্ৰ। আপোনাৰ খবৰ আগমনে, আপোনাৰ খবৰ পদধূলাই, আপোনাৰ খবৰ কীৰ্তনে, হৰিনাম শ্ৰৱণ কীৰ্তনে এই অঞ্চল তীৰ্থতকৈ অধিক পুণ্যক্ষেত্ৰত পৰিণত কৰিলে। ধৰ্মক্ষেত্ৰ, পুণ্যক্ষেত্ৰ। ভগৱান কৃষ্ণই ভূভাৰ সংহাৰ কৰি, ভূভাৰ হৰণ কৰি বৈকুণ্ঠ ধামে যাবলৈ ওলাইছে, প্ৰস্তুত হৈছে। আৰু তাৰ আগমুহূৰ্তত তেওঁৰ একান্ত ভকত পৰম ভকত উদ্ধৱে ভগৱান কৃষ্ণৰ চৰণ দুখানি সেৱা কৰি আছে। কৃষ্ণৰ চৰণত উদ্ধৱে শিৰ থৈ সেৱা জনাইছে, প্ৰণিপাত কৰিছে। উদ্ধৱ একান্ত ভকত, ভগৱন্ত কৃষ্ণৰ পৰম বান্ধৱ। সেইবাবেই উদ্ধৱে অন্তৰ্যামী কৃষ্ণৰ সমস্ত কথাই ইতিমধ্যে জানিব পাৰিছে যে ভগৱান কৃষ্ণ আমাক এৰি বৈকুণ্ঠ ধামে গতি কৰিব, গতিকে ময়ো কৃষ্ণৰ লগতে যাওঁ। কিন্তু কৃষ্ণই সেইটো কৰিবলৈ নাই দিয়া। কৃষ্ণই উদ্ধৱক এই পৃথিৱীত থাকিবলৈ কৈছে, এটা কাৰণেই থাকিবলৈ কৈছে, ধৰ্ম ৰক্ষাৰ বাবে। আন সব ধৰ্ম যত কৃষ্ণৰ লগে গৈল, একস্থান হুয়া হৰি নাম মাজে ৰৈল। যেতিয়ালৈকে ধৰ্ম থাকিব তেতিয়ালৈকে পৃথিৱী স্থিৰ হৈ থাকিব। যেতিয়া ধৰ্ম নাথাকিব সেয়া পৃথিৱীৰ সেই যি অংশত নাথাকিব সেই অংশ কিন্তু ৰসাতলে যাব। গতিকে কৃষ্ণই উদ্ধৱক কৈছে যে হে উদ্ধৱ, মোৰ প্ৰাণৰ বান্ধৱ, মই বৈকুণ্ঠলৈ যাম,
কিন্তু তোমাক নিনিও, তুমি ইয়াতেই থাকা, এই পৃথিৱীতে থাকা, কাৰণ তুমিও যদি গুচি যোৱা মোৰ লগত তেতিয়া অনৰ্থ হ'ব। অৰ্থাৎ তলগলৈ, অৰ্থাৎ এই পাপ সাগৰত এই পৃথিৱী ডুব যাব, সাগৰত এই পৃথিৱী ডুব যাব। গতিকে হে উদ্ধৱ, মোৰ অনুৰোধ ৰক্ষা কৰি তুমি থাকা, আৰু এটা কাৰণেই থাকা, ধৰ্ম পালন কৰি থাকা, ধৰ্ম ৰক্ষা কৰি থাকা, শ্ৰৱণ কীৰ্তন ধৰ্ম তুমি প্ৰচাৰ কৰা, প্ৰসাৰ কৰা। গুৰুজনাই আমাক যি একশৰণ হৰিনাম হৰি ভক্তি ধৰ্ম দিলে, সেই ধৰ্ম অনুসৰিয়েই, সেই ধৰ্মতে অনুপ্ৰাণিত হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠন হৈছে, শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা হৈছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সংগীয়েই প্ৰচাৰক। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰিসীমা সমগ্ৰ বিশ্ব। আমাৰ শ্ৰদ্ধাৰ তাঁতিবাপ, আমাৰ অসমত থকা যিমানসকল বক্তা আছে, প্ৰচাৰক আছে, সেই সকলোৱেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ ৰক্ষা কৰি, গুৰুজনৰ নীতি আদৰ্শ ৰক্ষা কৰি লোকসংগ্ৰহ, লোকহিতৰ অৰ্থে, পৰোপকাৰৰ অৰ্থে ধৰ্ম প্ৰচাৰ কৰিছে আৰু প্ৰসাৰ কৰিছে। আমাৰ এই ধৰ্ম গুৰু ভগৱন্ত পৰমেশ্বৰ কৃষ্ণই প্ৰতিষ্ঠা কৰি প্ৰসাৰৰ কৰিবৰ বাবেই উদ্ধৱক ৰাখি কৈছে যে উদ্ধৱ, তুমি থাকা আৰু বদৰিকাশ্ৰমলৈ যাবা, যাতে মোৰ নাম ধৰ্ম, একশৰণ নাম ধৰ্ম তুমি প্ৰসাৰ কৰিবা। তোমাৰ প্ৰসাৰ হোৱা, এই ধৰ্ম প্ৰসাৰ হোৱাৰ লগে লগে বহুতো লোক এই ধৰ্মত দীক্ষা ল'ব বা এই ধৰ্মত প্ৰতি আকৰ্ষিত হ'ব, এই ধৰ্ম গ্ৰহণ কৰিব। তেতিয়া সেই লোকসকলো তৰিব পাৰিব। কাৰণ ভাগৱতে কৈছে, তলগলীয় লোককলি পাপসাগৰত, হেন জানি নাৰায়ণে গুণিয়া বৈকুণ্ঠত, সমস্ত লোককে কৰিবে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। গতিকে সমস্ত লোকক উদ্ধাৰ কৰিবৰ বাবেই ভগৱানৰ অৱতাৰ। আৰু ভগৱান যেনেকুৱা, ভকতো তেনেকুৱা। ভগৱন্ত আৰু ভকত, বিষ্ণু বৈষ্ণৱৰ জানা নাহিকে ভেদ, দুইৰো কথা কৰে পাতকৰক স্কন্দশীল। গতিকে পৰম ভক্ত উদ্ধৱক গুৰু ভগৱন্ত পৰমেশ্বৰ কৃষ্ণই বদৰিকাশ্ৰমলৈ যাবলৈ কৈছে, এই ধৰ্ম প্ৰসাৰ কৰিবলৈ কৈছে। ইয়াৰ পিছত কি হ'ব আমি শুনো, আহক শ্ৰৱণ কৰোঁ আমাৰ বাপজনৰ কণ্ঠেৰে। কৃষ্ণ ভকতিত পৰে নজানিবা সখী, হেন শুনি উদ্ধৱে মুচিয়া মুখ আকি, কৃষ্ণৰ চৰণ চাই তেজিয়া নিশ্বাস, গদ বাইকে বুলি লন্তলা খেলা, হে প্ৰাণ বন্ধু মোক বুলিও বুজাই, ঋষি সমস্তৰ কিয় একো মতি নাই, কেহু বোলৈ কৰ্মে, কেহু বোলৈ জ্ঞানে গতি, তোমাৰ মত পথ কেৱল ভকতি, একে বেদ বাক্যে কিয় হৈল মতি ভেদ, কিংকৰৰ কেশৱ ভয় কৰা ছেদ, অনাদি ঈশ্বৰ তুমি শিৱ সৰ্ব জান, পৰিচ্ছেদ দাতা তুমি বিনে নাহি আন, মাধৱে বুলন্ত সখী শুনি সিদ্ধান্ত, তুমি মোৰ মহা
কষ্ট ভৈল বেদবাণী কহিলো ব্ৰহ্মাত মই উধাৰিয়া আনি বেদে যেন কৈ তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো পেখি কেৱলে মাত মাত্ৰ লৈবে শৰণ হুইবে কৰ্ম মল তেজি তেৱেকে প্ৰসন্ন মই বিনে বেদে কিছু আনন বখানে সমস্ত বেদৰ তত্ত্ব অৰ্থ এই মানে ভগৱন্তৰ মুখ নিশ্চিত বাণী মনুত যে কৃষ্ণ ঋষি অনেক ঋষিমুনিৰ অনেক মত মুনিৰ ভিন্ন ভিন্ন মত একমত নহয় কিন্তু ভগৱন্ত কৃষ্ণৰ মুখ নিশ্চিত বাণী পৰম বান্ধৱ উদ্ধৱক কৈছে যে ময়ে একমাত্ৰ ভগৱান কৃষ্ণ আৰু বেদে কেৱল মোকহে দেখুৱাইছে কেৱল কৃষ্ণকহে দেখুৱাইছে বেদৰ সিদ্ধান্ত কেৱল কৃষ্ণ ভক্তি বেদৰ সিদ্ধান্ত কেৱল কৃষ্ণ ভক্তি গতিকে ভক্তিৰ সমান উত্তম বস্তু অমৃত বস্তু আৰু ব্ৰহ্মাণ্ডত দ্বিতীয় নাই ভক্তিক ৰক্ষা কৰি তুমি পৃথিৱী ভ্ৰমণ কৰা আৰু মোৰ ধৰ্ম পালন কৰা ধৰ্ম ৰক্ষা কৰা ধৰ্ম প্ৰতিষ্ঠা কৰা মোৰ ভক্তি যিসকলে কৰিব সেইসকলেই এই কলিযুগত পাপৰ পৰা মুক্ত হৈ পৰিত্ৰাণ পাব সেইকাৰণেই গুৰু ভগৱন্তই অৰ্থাৎ শ্ৰীমন্ত শংকৰ গুৰুৱে গীতাৰ পৰা এখন তত্ত্ব আনিছে কৃষ্ণই উদ্ধৱক কৈছে প্ৰাণবন্ধু উদ্ধৱ মোৰ চৰণত শৰণ লোৱা অৰ্জুনকো কৈছিল মোৰ চৰণত শৰণ লোৱা মই সমস্ত পাপ দূৰ কৰিম কৃষ্ণ নিৰ্গুণ সেইকাৰণেই ভগৱান আৰু কৃষ্ণ ভগৱান কৃষ্ণ নিৰ্গুণ ভগৱান কৃষ্ণই সমস্তৰে সমস্ত পাপ দূৰ কৰিব পাৰে অন্য কোনেও কাৰো পাপ দূৰ কৰিব পৰা ক্ষমতা নাই সেইকাৰণে উদ্ধৱক কৈছে যে হৰিভক্তিৰ যোগেদি এক শৰণৰ যোগেদি হৰিভক্তিৰ যোগেদি হৰিনাম শ্ৰৱণ কীৰ্তনৰ যোগেদি পাপ দূৰ হ'ব পুণ্য উদয় হ'ব মায়া দূৰ হ'ব বিষদ বৈৰাগ্য হ'ব আৰু কৃষ্ণত প্ৰেম ভক্তি হ'ব সেয়েহে উদ্ধৱক কৈছে যে ঋষিমুনিৰ মত এক নহয় ঋষিমুনিৰ কথাটো আমাক নালাগে বেদে কিন্তু মোৰ কথাকেই কৈছে বেদে মোকেই নিৰূপণ কৰিছে গতিকে মই এই বেদৰ মূল বস্তু কৃষ্ণই বেদৰ মূল বস্তু বুলি কৈছে কৃষ্ণই স্বয়ং কৈছে গতিকে মোতেই শৰণাপন্ন হৈ মুক্তেই ভক্তি কৰা এই কথাকে কৃষ্ণই আমাক কৈছে কৃষ্ণ মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিহি পাছে জানিলন্ত বেদ হবে সপ্ত ঋষি তাত পাছে পাইলে সুৰ সিদ্ধ নাগ অনন্তৰে বেদ কম নুচে পাইলে লাগ যাৰ যেন মতি কৰয় বেদক ব্যাখ্যান নিজ অৰ্থ ভকতিক তেজি বুজৈ আন কেহু বোলে বেদেকে কয় যজ্ঞ ব্ৰত দান কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নান
কেহু বোলে বেদে কবৈ জ্ঞানতে হে গতি গুণৰ চায়ে বুজে যাৰ যেন মতি কতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ সৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ তাকো এৰি লৈ কতো পাণ্ডৱৰ মতি যাই মোক নাপায়া অধম অধু গতি নচাৰৈ কৰ্মিক সুখে দুখে ৰাতি দিনে জ্ঞানোতো নাহি কৈ গতি ভকতি বিহীনে আনে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ সমত আমাৰ গতিকে